জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আমি যিহেতু আজি নগাঁও ডিষ্ট্ৰিক্টৰ পেপাৰখন কৰি আছিলোঁ, এটা পাৰ্ট অলৰেডি গৈছে। আমি 6 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিছিলোঁ। আজি আমি 7 নম্বৰৰ পৰা ডিছকাছ কৰিম। অলপ ফাষ্ট যাম, যিহেতু বেছি এক্সপ্লেইন কৰি নাথাকোঁ, হ'লেও বেছিক যিখিনি বুজাবলগীয়াখিনি বুজাই দিম। ঠিক আছে, আমি ষ্টাৰ্ট কৰিছোঁ। প্ৰথম 7 নম্বৰ কুৱেশ্যনটো কৈছে যে এটা ত্ৰিভুজৰ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হ'লে স্কেল ভেক্টৰ কিমান হ'ব লাগিব? স্কেলাৰ ভেক্টৰটো মানে কিমান হ'ব লাগিব সুধিছে। স্কেলাৰ ভেক্টৰটো কি কৈছে? এটা ত্ৰিভুজ অন্য এটা ত্ৰিভুজৰ সৈতে সৰ্বসম হ'বলৈ হ'লে, এতিয়া আমি সৰ্বসম হ'বলৈ হ'লে সদায় আমি জানো যে এনেকৈ ত্ৰিভুজ থাকে এ বি চি সৰ্বসম, এইটো চিন নাছিলে জানো? আৰু এটা ত্ৰিভুজৰ লগত হ'ব লাগিব সৰ্বসম হ'বলৈ হ'লে, যেনে পি কিউ আৰ। ইয়াত সৰ্বসম হ'বলৈ হ'লে চৰ্তবোৰ কি কি আছিলে? হয় এইডাল বাহুৰ লগত এইডাল বাহু, এইডালৰ লগত এইডালৰ লগত এইডাল বাহু, এনেকৈ বাহুবোৰ সদায় সমান হ'ব লাগে। বা আমাৰ কেতিয়াবা কি হয়, এই কোনো মিলাইছে চুক্তিবোৰ আছিলে কি এছ 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 স্বীকাৰ্য মতে আমি চাওঁ, তাৰপৰা কোন স্বীকাৰ্য মতে, বাহু স্বীকাৰ্য মতে, এনেকুৱা ধৰণৰ ঢেৰ আছে, বহুতখিনি আছে। ইমানখিনি এক্সপ্লেইন কৰি নাথাকোঁ, হ'লেও আমি এনেই চাওঁ। এই বাহুডালৰ লগত যেনিবা এইডাল, মই এইডালত ধৰি ল'লোঁ ভেলুটো যেনিবা 5, এইডালৰ ভেলুটো 5 হ'ব লাগিব। এতিয়া যদি আমি দুইটাই 5 হয়, তেতিয়া আমি চাওঁচোন এইডালৰ লগত এইডাল কিমান ভেলু আহিব। এ বি ডিভাইডেড বাই পি কিউ, আমি এনেকৈ লিখোঁ। কেনেকৈ লিখিব পাৰোঁ? এ বি ডিভাইডেড বাই পি কিউ ইকুৱেল টু বি চি ডিভাইডেড বাই কিউ আৰ, বি চি ডিভাইডেড বাই কিউ আৰ। আমি তেতিয়া চাওঁচোন, এইটো 5, এইটো 6 হ'বলৈ হ'লে এইটো 6 হ'ব লাগিব। এনেই এটা ধৰি লৈছোঁ মানটো। এতিয়া এ বি যদি আমাৰ 5 হয়, পি কিউ কিমান হ'ব? 5 হ'ব। তেনেকৈ বি চি যদি 6 হয়, কিউ আৰো 6 হ'ব। চৰি, এইটো উঠি গৈছে, এইটো আমাৰ 6 হ'ব। তেতিয়া চাওকচোন কাটিলে কিমান পাম? 1 পাম। এইটো কাটিলে কিমান পাম? 1 পাম। তাৰমানে আমাৰ যদি বাহু সৰ্বসম হ'বলৈ হয়, সেই ভেলু দুটাৰ মান কিমান হ'ব লাগিব? স্কেলাৰ ৰাখি থৈ দিছে। স্কেলাৰ ভেক্টৰত কিমান হ'ব লাগিব? স্কেলাৰ ভেক্টৰত 1 হ'ব। বিটো একদম চিম্পল, একো চাবই নালাগে। এনেই ডাইৰেক্ট আপোনালোকে এটা ভাবি ল'ব সংখ্যা এটা, সেইটোৰ লগত এডাল ডিভাইড কৰি দিব, যিটো পায় সেইটোৱে আৰু তেনেকৈ ভেলু দিয়া থাকিব। একেধৰণে আমাৰ নেক্সট কুৱেশ্যনটো কি দিছে? কৈছে যে ফৰ এ চাৰ্কুল উইথ চেণ্টাৰ অ' এণ্ড ৰেডিয়াছ 5, চেণ্টাৰ এটা চাৰ্কুলৰ ৰেডিয়াছটো মানে ব্যাসাৰ্ধটো এটা বৃত্তৰ কেন্দ্ৰ অ', এটা বৃত্ত আমাৰ দিয়া আছে, কেন্দ্ৰটো কি বুলি কৈছে? এইটো কেন্দ্ৰটো অ', আৰু তাৰ ব্যাসাৰ্ধটো কিমান কৈছে? 5 চেণ্টিমিটাৰ। এইডাল ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ হ'লে তলৰ বাক্য কোনবোৰ শুদ্ধ সুধিছে। এতিয়া তলৰ বাক্যকেইটা প্ৰথম চাই লওঁ কি কৈছে। এটা বৃত্ত দিয়া আছে, এইখিনি পৰা এইখিনি আমাৰ কিমান? 5 চেণ্টিমিটাৰ, এইটো অ'। তাৰপৰা কৈছে প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 5 চেণ্টিমিটাৰ। সমান্তৰাল স্পৰ্শক, এতিয়া স্পৰ্শক বুলি ক'লে কিনি হ'ব? দুডাল সমান্তৰাল বুলি কৈছে নহয়, প্ৰতিযোৰ মানে দুডালৰ কথা কৈছে। স্পৰ্শক, এই দুডাল যেনিবা আমি স্পৰ্শ কৰিলোঁ হ'ল। এতিয়া এই দুডালৰ দূৰত্ব সুধিছে, এই পইণ্টৰ পৰা এই পইণ্টৰ মাজৰ দূৰত্বটো কিমান হ'ব? সেই দুটা পইণ্ট সুধিছে। এই পইণ্টৰ পৰা মই কালাৰটো অকণ সলাই লৈছোঁ, এইটো ব্লেক লৈ লওঁ। এই পইণ্টৰ পৰা এই পইণ্টৰ মাজৰ কিমান হ'ব সুধিছে, সেইটো ডিষ্টেঞ্চটো। এতিয়া আমি চাওঁচোন, এইখিনিৰ পৰা যদি এইখিনিলৈ 5 থাকে, তেতিয়াহ'লে এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈও 5 চেণ্টিমিটাৰ থাকিব নাই? থাকিব। তেতিয়াহ'লে 5 + 5 কিমান হ'ব? 5 + 5 10 চেণ্টিমিটাৰ। তাৰমানে দুডাল স্পৰ্শকৰ মাজৰ দূৰত্বটো ইয়াত কিমান ওলাব? 10 চেণ্টিমিটাৰ ওলাব। প্ৰথমটো কি কৈছে? প্ৰতিযোৰৰ মাজৰ দূৰত্বটো 5 চেণ্টিমিটাৰ নহয়। ছেকেণ্ডটো কৈছে প্ৰতিযোৰ সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 10 চেণ্টিমিটাৰ। এইটো শুদ্ধ, বিটো। গতিকে ইয়াৰ আনচাৰ হ'ব বি। এই ধৰণে আপোনালোকে বস্তুবোৰ চাব লাগিব। এনেই মানে বেছি টান নহয়, ডাঙৰ দেখি যে এৰি দিওঁ আমি, সেইটোৱে আমাৰ একচুৱেলি এটা ভুল হৈ যায়। এটা কথা কৈছে, দুটা বৃত্তলৈ টানিব পৰা সৰ্বোচ্চ সংখ্যাক উমৈহতীয়া স্পৰ্শকৰ সংখ্যা কিমান? এতিয়া মানে দুটা বৃত্তলৈ টানিব পৰা,
স্পৰ্শক সুধিছে দুটা বৃত্ত আমাক দিয়া আছে এইটো এটা ধৰি লওক বৃত্ত আৰু এইটো এটা বৃত্ত ইয়ালে কিমানডাল স্পৰ্শক টানিব পাৰি সুধিছে এতিয়া আমি এনে স্পৰ্শক টানিব পাৰোঁ বুলি ক'লে কি হয় সদায় স্পৰ্শক এনেকৈ জাষ্ট টাচ কৰাটোকে স্পৰ্শক নকয় জানো এডাল টানিব পাৰিলোঁ আৰু কেইডাল আঁকিব পাৰিম এইডালৰ পৰা এইডাল টানিব পাৰিলোঁ দুডাল মেক্সিমাম ষ্টুডেণ্টে কি কৰিব দুইটো মাৰিব কিন্তু সেইটো শুদ্ধ নহয় মই কৈ দিছোঁ কেলৈ শুদ্ধ নহয় চাওক এডাল মাৰিলোঁ ঠিকে আছে এডাল স্পৰ্শক মাৰিলোঁ ঠিকে আছে সেইটোলৈকে অ'কে ন' প্ৰব্লেম কিন্তু এটা কথা মন কৰিছেনে দুটা বিন্দু উমৈহতীয়া মানে টাচ কৰিব লাগিব ইটোৱে সিটোক এইডালো এডাল স্পৰ্শ হ'ব পাৰে নে নোৱাৰে ইফালে এডাল গৈছে এডাল এইফালে আহিছে সেইডাল স্পৰ্শ হ'ব পাৰে দেখা দেখি দেখোন তিনিডাল দেখিলোৱেই একেধৰণে ইয়াৰ অপজিটডালো এডাল আহিব ইয়াৰ পৰা এইফালে টনাটো এইটো জাষ্ট টাচ হৈছে এইখিনি জাষ্ট টাচ হৈছে এইখিনি জাষ্ট টাচ হৈছে এইখিনি জাষ্ট টাচ হৈছে এটা দেখিলে আকৌ এইডালৰ পৰা এডাল টাচ হ'ল এইডালৰ পৰা এডাল হ'ল টোটেল কেইডাল দেখিলোঁ এডাল মানে 4ডাল সেইখিনিকে বস্তু কিছুমান আহে ডি অপশ্যন এনেকুৱা বস্তুবোৰ আমাৰ ভুল হোৱা বহুত চান্স থাকে চবে লৰালৰি নকৰিব চাব বস্তুখিনি ধুনীয়াকৈ তেতিয়া বুজি পাই যাব নেক্সট আমাৰ কুৱেশ্যনটো কি কৈছে যে যদি cosec থিটা প্লাছ cot থিটা ইকুৱেল টু m আৰু cosec থিটা মাইনাছ cot থিটা ইকুৱেল টু n এইটো এটা কথা এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে আপোনালোকে এটা বস্তু চাব মই বুজাই দিছোঁ এইটো a এইটো b হ'লনে এইটো a এইটো b হয়নে এটোক মই cosec থিটা ধৰিছোঁ বিটোক মই cot থিটা ধৰিছোঁ গতিকে ইয়াতো a cosec থিটা আছে b cot থিটা মিলিছেনে তেনেকৈ মিলাই ল'ব প্ৰথম বস্তুকেইটা মিলি যোৱাৰ পিছত চাব কি হ'ব এতিয়া a ইয়াক যদি মই ফৰ্মুলাত ভাঙিব যাওঁ এইটো প্লাছ a প্লাছ b a মাইনাছ b এইটো ফৰ্মুলাত পৰি আছে a প্লাছ b a মাইনাছ b এতিয়া আমি সেই বস্তুটোত আমি ভাগ কৰিবলৈ চাওঁ প্ৰথম কি কৰিম এইটো আৰু এইটো দুটা ইকুৱেশ্যন মাল্টিপ্লাই কৰি দিম 1 and 2 মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰিলে কি পাম cosec থিটা প্লাছ cot থিটা এইফালে লিখিছোঁ এইটো cosec থিটা মাইনাছ cot থিটা ইকুৱেল টু এইফালে কি পাম m ইনটু n পাম m n এতিয়া আমি a মাইনাছ b a প্লাছ b ফৰ্মুলাটো কি আছিলে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ cosec স্কুৱেৰ থিটা মাইনাছ cot স্কুৱেৰ থিটা ইকুৱেল টু mn এইটো আছিলে তাৰ পৰা আমি জানো যে cosec থিটা এইটো এটা ফৰ্মুলা আছে ইয়াৰ ভেলুটো সদায় স্কুৱেৰ ভেলুটো কি হয় 1 হয় গতিকে 1 ইকুৱেল টু কি হ'ব mn এইটো ভেলু 1 মুখস্থ কৰি ৰাখিব ত্ৰিকোণমিতি ফৰ্মুলাকেইটা গতিকে mn ইকুৱেল টু 1 পালোঁ তাৰমানে আনচাৰ এইটো আমাৰ শুদ্ধ এই তেনেকৈ ধৰণে আমি এইকেইটা কৰিব পাৰোঁ নেক্সট আমি কেলকুলেশ্যনটো চাওঁ নেক্সটটো আমাৰ দিয়া আছে সমাধান নাই অসীম সংখ্যক সমাধান আছে ওকে এইকেইটা কৰাৰ আগত আমাৰ ফৰ্মুলা তিনিটা আছিলে a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 এই তিনিটা যদি ইকুৱেল হয় তেতিয়া আমাৰ কি হয় অসীম সংখ্যক সমাধান হয় সমাধান নাই বুলি ক'লে কি হয় a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 আৰু ইউনিক সলিউশন থাকিবলৈ হ'লে হ'ব a1/a2 ইকুৱেল b1/b2 এই তিনিটা ফৰ্মুলাত পৰিব লাগে এতিয়া আমি প্ৰথমটো চাওঁচোন এইটোতে a1/a2 1/2 হ'ব b1/b2 1/2 1/2 9 দুগুণ 18 গোটেইকেইটাকে গৈ আছে দেখিছেনে 2 দুগুণ 4 1/2 3 দুগুণ 6 1/3 9 দুগুণ 18 1/2 গোটেইকেইটা 1/2 1/2 1/2 কোনটোত পৰি আছে এইটোত পৰিছে a1/a2 b1/b2 c1/c2 গতিকে অসীম সংখ্যক সমাধান থাকিবনে এইটোৰ লগত এইটো মিলিব নেক্সটটো চাওঁ এইটোত কি আছে একো নাই মানে এক এটা আছে 1/2 এইটোত আছে এইটো কাটিলে 1/2 পাম 2 দুগুণ 4
গতিকে 1/2 এইটো পালোঁ 1/2 ইকুৱেল টু 1/2 এইফালে পাইছোঁ 4 4 3 গুণ 12 4 1 গুণ 4 4 3 গুণ 12 1/3 এইটো নট ইকুৱেল হ'ল 1/3 এইটো কোনটো লগত মিলিছে এইটো আমাৰ এই পাৰ্টটোৰ লগত মিলিছে দেখিছেনে গতিকে ইয়াতো কোন হ'ব নো সলিউশ্যন মানে সমাধান নাই এইটো হ'ব এইটো মই মহাই দিম বাৰু পিছত গোটেইখিনি ভালকৈ প্ৰথমতে বুজাই লৈছোঁ বাকী আৰু এইটো থাকি গ'ল যিটো এইটোৱে হ'ব আৰু এতিয়া সেইটোকে মই দেখাই দিছোঁ কেনেকৈ হয় গোটেইকেইটা কোনটো কাৰ লগত মিলিব এতিয়া প্ৰথম কথা হ'ল কি এইটো মিলিছে ইয়াৰ লগত এইটো মিলিছে ইয়াৰ লগত এইটো মিলি আছে ইয়াৰ লগত এই ধৰণে চাই ল'ব ফৰ্মুলা তিনিটা আছে সেই ফৰ্মুলা তিনিটা মুখস্থ কৰিলে হৈ যাব ওকে নেক্সট আমাৰ 12 নম্বৰ কুৱেশ্যনটো কি দিছে চাওঁ 12 নম্বৰ কুৱেশ্যনটো কৈছে যে দুটা গোলকৰ আয়তনৰ অনুপাত প্ৰথম কথা এটা গোলকৰ আয়তন ওলোৱা ফৰ্মুলাটো কি আছিলে 4/3 পাই r কিউব 4/3 পাই r কিউব এইটো হ'ল আয়তন ওলোৱা ফৰ্মুলা এতিয়া কৈছে যদি এটা বৃত্ত r স্মল r আনটো কেপিটেল r হয় দুইটা গোলকৰ ব্যাসাৰ্ধ হয় তেন্তে কেপিটেল r মাইনাছ স্মল r অনুপাত r স্মল r এতিয়া আমি তাক উলিয়াব শিকোঁ প্ৰথম আমি চাওঁ দুইটাৰ এটা অনুপাত দিয়া আছে কি 4/3 পাই r কিউব ইটো দিছে 4/3 পাই r কিউব ডাঙৰটোৰ কাৰণেহে কেপিটেল r ধৰিছোঁ সৰুটোৰ কাৰণে স্মল r ধৰিছোঁ ইকুৱেল টু সদায় আমি জানো অনুপাত থাকিলে এনেকৈ ডিভাইড কৰি লিখোঁ তেতিয়া আমাৰ ওপৰতো কিমান দি আছে 8 তলৰটো দি আছে 27 4/3 পাই 4/3 পাই কাট খাই গ'ল তেতিয়া আমাৰ কি থাকিলে r/r স্মল r বাই কেপিটেল r থাকি গৈছে এতিয়া সেইটো চাব লাগে কেনেকৈ হ'ব স্মল r বাই কেপিটেল r হোল কিউব ইকুৱেল টু এই 8/27 হোল কিউব কৰিব পাৰি 2/3 হোল কিউব কৰি দিব পাৰি কিউবে কাট খাই গ'ল ওপৰটো ওপৰৰ লগত মিলিব r ইকুৱেল টু 2 কেপিটেল r ইকুৱেল টু 3 ওলাই গ'ল এতিয়া আমাক খালি বিচাৰিছিলে কি এইটো চাওক এইখিনিতে চবে কি কৰে 2:3 একদম জানে ময়ো তেনেকুৱা ভুল কৰোঁ মানে ময়ো কিছুমান পৰীক্ষা দিওঁ নহয় দিলে মোৰ মেক্সিমাম ভুল এনেকুৱাই হয় ডাইৰেক্ট চাই চি আনচাৰটো মাৰি দিওঁ সেইটো কাৰণে খপজপ নকৰিব ইয়াত কি বস্তু দিয়া আছে সেইটো এবাৰ চাই ল'ব কি উলিয়াব দিছে আমাক কৈছে যে কেপিটেল মাইনাছ স্মল r ডিভাইডেড বাই r এইটোহে সুধিছে এতিয়া কেপিটেল r ভেলুটো কিমান আছিলে 3 মাইনাছ স্মল r ভেলুটো কিমান আছিলে 2 3 মাইনাছ 2 ডিভাইডেড বাই 2 এইটো উলিয়াব লাগে তাৰমানে 3 মাইনাছ 2 হ'লে 1/2 এতিয়া 1:2 ওলাবগৈ লাগে 1:2 ক'ত আছে এই অপশ্যনত আছে এইটো শুদ্ধ সেইধৰণে এই বস্তুখিনি চাব লাগিব তেতিয়াহে আমাৰ এইখিনি কৰিব পৰা যাব ঠিক আছে আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটোৰ কাৰণে আমাৰ কি চাব লাগিব এইটো আমাৰ মাধ্যমা বহুলক সেই তাৰ পৰা দিছে কুৱেশ্যনটো কৈছে এটা বাৰংবাৰতা মাধ্য 7.5 summation fi xi equal to 120 plus 3k summation fi equal to 30 k মান উলিয়াবলৈ দিছে ফৰ্মুলা এটা আছিলে নহয় মাধ্য ওলোৱা মাধ্য কি লিখোঁ আমি মাধ্য x bar equal to summation fi xi by summation fi এইটো ফৰ্মুলা আছিলে আমাৰ এতিয়া আমি সেই ফৰ্মুলাটো বহাই দিওঁ মাধ্য মান কিমান দিছে 7.5 equal to summation fi xi ভেলু কিমান 120 plus 3k divided by 30 এটা 30 এ 7.5 ক এফালে মাল্টিপ্লাই কৰি দিওঁ যিমান আহে সিমানটোৱে হ'ব 7 মানে ক্ৰছ প্ৰন এনেকৈ 7.5 into 30 225 মই কেলকুলেটৰত মাৰিছোঁ দেই মই মানে সময়টো খটাই থকা নাই 225 equal to 225 equal to এইফালে আছে আমাৰ 120 plus 3k মানে ইয়াৰ লগত ক্ৰছ প্ৰন হয় ইয়াত কি আছে ভাবিলে এক আছে তেনে একেটাই পাতোঁ আৰু ইয়াক এইফালে লৈ আহোঁ প্লাছত আছে এইফালে আহিলে মাইনাছ হ'ব 225 minus 120 equal to 3k তেতিয়া কিমান হ'ব এইফালে 105
105 ইকুৱেল টু 3k এতিয়া k মান ল'বলৈ হ'লে কি হ'ব k ইকুৱেল টু 105 ডিভাইডেড বাই 3 এতিয়া ইয়াক যদি মই 3 এ ডিভাইড কৰোঁ তেতিয়া কিমান পাম 3 এ যদি কাটো 3 গুণ 3 3 3 গুণ 9 1 এফালে গুচি আহিলে 3 5 গুণ 15 35 আনসাৰ আহি গ'ল 35 আছেনে এইটো আছে ৰেড পেনে মাৰি দিছোঁ বি অপশ্যন সেই ধৰণে দেই ফৰ্মুলা কিন্তু এইটো মেইন ফৰ্মুলা মুখস্থ ৰাখিলে চব হৈ যাব চবে অকল ফৰ্মুলাটো গুৰুত্ব দিব সেইটো এটা ওলাই গ'ল নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট আমাৰ কি কোৱা আছে তলৰ কোনটো শুদ্ধ তলৰ কোনটো সত্য সুধিছে এইখিনিতে এইকেইটা এইটো আছে এইটো আছে এইটো আছে এইটো আছে চাৰিটাৰ কোনটো শুদ্ধ ওকে এইবোৰ ট্ৰিক দেখাইছোঁ আৰু দেই ট্ৰিকে চাব ইয়াত কি আছে আমাৰ চাব 10 টু দি পাৱাৰ -3 10 টু দি পাৱাৰ -3 এইফালে আছে 10 টু দি পাৱাৰ -4 10 টু দি পাৱাৰ -4 এই বস্তুটো কোনটো ডাঙৰ কেনেকৈ চাব একদম এটা ইজি প্ৰচেছ দিছোঁ চাব দেই চবে চাব 3 আৰু 4 3 4ৰ ভিতৰত ডাঙৰ কোনটো চবে জানো যে আমি 4টো ডাঙৰ কিন্তু এহেতৰ আগত যদি মই চিন এটা মাইনাছ চিন এটা লগাই দিওঁ -3 -4 তেতিয়া কি হৈ যাব এই কাৰ চিনটো উল্টা হৈ যায় তিনিটোহে ডাঙৰ হয় তেতিয়াহ'লে ইয়াৰ কোনটো ডাঙৰ এইটো ডাঙৰ যদি হয় কাৰ চিনটো ঠিকে দিছেনে ঠিকে দিয়া আছে তাৰমানে এইটোৱে শুদ্ধ এইটো চালেই হৈ গ'ল বেলেগ একো কৰিবই নালাগে ডাইৰেক্ট অপশ্যন এ শুদ্ধ অপশ্যন এটো শুদ্ধ হ'ব তেনেকৈ চাব একদম এইবোৰ চিম্পল বেছি টান নহয় সময় নাখায় তাৰমানে এইবোৰত পটককৈ কৰিব পাৰি নেক্সট আমি কুৱেশ্যনটো চাওঁ হুইচ অফ দি ফলোয়িং ইজ কেনট বি অসমীয়াটো পঢ়িছোঁ তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতা হ'বলৈ হ'লে ফৰ্মুলা কি আছিলে সদায় সম্ভাৱিতাৰ ভেলু 1 হ'ব প্ৰবেবিলিটি সদায় 1 হয় মই কৈছিলোঁ যে দুটা হওক তিনিটা হওক যেটাই নহওক আৰু যদি প্ৰবেবিলিটি পাৰ্চেণ্টেজতে দিয়ক লাগে ভগ্নাংশতে থাকক গোটেইখিনি কেলকুলেট কৰি আমি কি পাম 1 পাম সেইটোৱে 1তকৈ বেছি হ'ব নোৱাৰে কিন্তু কম হ'ব পাৰে এটা পাৰ্চেণ্টেজটো দিছে 25% মানে সেইটো হ'ব কাৰণ কেলৈ 100% মানে আমি 1 বুলি ধৰোঁ গতিকে 25% শুদ্ধ তাৰপিছত তলৰ কোনটো সত্য সুধিছে ন 3/5 হুইচ ওৱান ইজ কাৰেক্ট একচুৱেলি কুৱেশ্যনটো বেলেগকৈ দিব লাগিছিলে বস্তু এটা ভুল হৈ আছে হয় বাৰু নহয় মই চাই আছোঁ বেলেগ এটাহে তলৰ কোনটো ঘটনা সম্ভাৱিতা হ'ব নোৱাৰে সুধিছে মই এইটো পঢ়ি আছোঁ বাৰু এইটো অলৰেডি চালোঁতো আমি চাব লাগে এইটো তলৰ কোনটো সম্ভাৱিতা হ'ব নোৱাৰে এইটো হ'ব 3/5 হ'ব 3/5 কৰিলে কেনেকৈ হ'ব 3/5 দশমিক দিলোঁ শূন্য হ'ল 5 6 গুণ 30 এতিয়া এইটো একতকৈ কম হয়নে কম গতিকে এইটো হ'ব 1.5 একতকৈ বেছি এইটো দেখা দেখি নহয় এইটোৱে আনচাৰ হ'ব আমাৰ নহয় সুধিছে এইটোৱে শুদ্ধ 0.7 হ'ব গতিকে আমাৰ আনচাৰ হ'ব চি এইটোৱেই আজি ইমানতে আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট পাৰ্ট আহি আছে সকলোৱে চাব আৰু যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ নকৰিবলৈ নাপাহৰিব শ্বেয়াৰটো কৰিবই কাৰণ যিহেতু পৰীক্ষা ওচৰ পাইছে বাকী আপোনালোকৰ দৰে সকলোৰে যাতে সুবিধা হয় বা সকলোৰে সহায় হওক সেইটো বুলিয়ে ভিডিঅ'খিনি লৰালৰিকৈ বনাইছোঁ গতিকে আপোনালোকে এইখিনি শ্বেয়াৰ কৰিব আৰু মই এক্সামৰ আগত এই গোটেইখিনি কমপ্লিট কৰি দিম সেইখিনি কোনো চিন্তা কৰিব নালাগে ধন্যবাদ